এতিয়া হৈছে দুৰ্গা পূজাৰ সময় আৰু দুৰ্গা পূজাৰ সময়ত দেৱতাৰ গুৰু বৃহস্পতি পশ্চাদমুখী হৈ আছে আৰু বৃহস্পতিয়ে 9 অক্টোবৰৰ ষষ্ঠীৰ দিনা পুৱা 10:01 বৃষ ৰাশিত ৰেটগ্ৰেড কৰিব অৰ্থাৎ বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু অহা বছৰৰ 4 ফেব্ৰুৱাৰীলৈকে একে স্থানতে থাকিব আৰু বৃহস্পতি ৰাশিত ট্ৰেনজিট কৰিব। তাৰ পিছত হ'ব মাৰ্গী। মিথুন ৰাশি আৰু কৰ্কট ৰাশিকে ধৰি বহু ৰাশিয়ে বৃহস্পতিৰ ৰেটগ্ৰেড গতিৰ পৰা বাম্পাৰ লাভ পাব। এই ৰাশিৰ ব্যৱসায়ীসকলে নৱৰাত্ৰি, দুৰ্গা পূজা আৰু দীপাৱলী উৎসৱৰ বতৰত যথেষ্ট ধন উপাৰ্জন কৰাৰ লগতে চাকৰিতো ভাল নাম অৰ্জন কৰিব পাৰিব। আপোনাৰ ভাগ্য উন্নত হ'ব আৰু মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব আৰু আপুনি মহান খ্যাতি লাভ কৰিব। বৃহস্পতিৰ পশ্চাদগমনৰ ফলত কোনবোৰ ৰাশিৰ জীৱনত উন্নতি হ'ব চাওঁ আহক। প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। বৃহস্পতিৰ পশ্চাদগামী গতিয়ে বৃষ ৰাশিৰ স্থানীয় লোকৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিছে। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব আৰু বাকী থকা কাম সম্পূৰ্ণ হ'লে আপুনি সুখী হ'ব। আপোনাৰ উপাৰ্জন হঠাতে বৃদ্ধি পাব আৰু আপোনাৰ কেৰিয়াৰতো উন্নত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে আৰ্থিকভাৱে লাভৱান হ'ব আৰু আপোনাৰ সুখ সমৃদ্ধিও বৃদ্ধি পাব আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। কৰ্মৰত লোকসকলে কৰ্মক্ষেত্ৰত পদোন্নতি পাব আৰু আপোনাৰ কৰ্মশৈলীও উন্নত হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই দিনটোত বা আজিৰ দিনটোত বৃহস্পতি গ্ৰহক ট্ৰেনজিট কৰিলে আপোনাৰ জীৱনত সৌভাগ্য আৰু সুখ কঢ়িয়াই আনিব। এই সময়ছোৱাত আপোনাৰ চাকৰিৰ পৰিৱৰ্তন সম্ভৱ হ'ব আৰু আপুনি আপোনাৰ কেৰিয়াৰত নতুন আৰু আচৰিত সুযোগ লাভ কৰিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা থাকিব, বিদেশ ভ্ৰমণলৈ যোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ সময়ত আপুনি ব্যৱসায়ত ডাঙৰ চুক্তি লাভ কৰিব। প্ৰেম আৰু সম্পৰ্কত বৃহস্পতিৰ পশ্চাদগমনে আপোনাৰ বাবে শুভ যোগাসনৰো সৃষ্টি কৰিছে আৰু আপোনাৰ জীৱনসংগীৰ সন্ধান হয়তো সম্পূৰ্ণ হ'ব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। বৃহস্পতিৰ ৰেটগ্ৰেডে কৰ্কট ৰাশিৰ স্থানীয় লোকৰ মৰ্যাদা বৃদ্ধি কৰিব ওলাইছে। এই সময়ছোৱাত আপুনি সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, সুখ আৰু সমৃদ্ধিও বৃদ্ধি পাব আৰু নতুন চাকৰিৰ অফাৰ আদিও লাভ কৰিব। বিনিয়োগৰ দ্বাৰা ব্যৱসায়ীসকলে লাভৱান হ'ব, পৰিয়ালৰ পৰা সহায় লাভ কৰিব আৰু আপোনাৰ সকলো বাকী থকা কামসমূহ সম্পূৰ্ণ হ'ব। আপোনাৰ জীৱনত কিছুমান নতুন পৰিকল্পনাও আৰম্ভ হ'বলৈ ওলাইছে। সোণ, ৰূপ আৰু গহনা ব্যৱসায় কৰাসকলে উৎসৱৰ বতৰত ভাল অৰ্জন কৰিব পাৰিব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে ধনু ৰাশি। আপোনাৰ শুভকাল বৃহস্পতিৰ ৰেটগ্ৰেডৰ পৰা আৰম্ভ হ'ব আৰু আপোনাৰ ভাগ্যৰ হঠাৎ উন্নতিৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ লোকে নতুন সম্পত্তি কিনিব পাৰিব, নতুন অট্টালিকা বা বাহন আদিও কিনাৰ সুযোগ পাব। বিয়া হোৱাৰ সম্ভাৱনা আছে আৰু চাকৰি আৰু ব্যৱসায়ৰ উন্নতিৰ সময় আহি পৰিছে। জীৱনটো আপুনি সুখী হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে বহুত ভাল সময় কটাব পাৰিব। সুখে আপোনাৰ জীৱনটোক উপচাই তুলিব। পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ স্থানীয় লোকসকলে বৃহস্পতিৰ মীন ৰাশিত ৰেটগ্ৰেডৰ দ্বাৰা উপকৃত হ'বলৈ গৈ আছে। প্ৰথমতে আপুনি আপোনাৰ আয় বৃদ্ধি কৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। ব্যৱসায়ত প্ৰত্যাহ্বান আহিব যদিও এই প্ৰত্যাহ্বানসমূহ প্ৰগতিৰ বাট মুকলি কৰিব। ধৰ্মীয় কাম কাজত ব্যয় বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ যত্ন ল'ব। ঋণ আদিৰ পৰা মুক্তি লাভ কৰিব আৰু আপোনাৰ জীৱনত সুখৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰো সম্ভাৱনা থাকিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব। ধন্যবাদ।